কথাটো হ'ল কি, সেই এনেকুৱা ধৰণৰ মাইকী মানুহখিনিহে মানে আচলতে মতাৰ পৰা কিছুমান মতা মানুহৰ পৰা মানে খুব যে একদম পিটন খাই মাৰ খায়, মানে কিছুমানে একদম গৰু পিটন দিয়ে যে গছৰ কুচি দিয়ে, সেই এনেকুৱা ধৰণৰ মাইকী মানুহৰ পৰা। মোৰ ক্ষেত্ৰত হ'ল তেনেকুৱা ঘটনাটো। মানে আৰু এটা কথা মই বুজি নাই পোৱা, মানে সৰস্বতী পূজা আহিছে নে বস্তুটো কি আহিছে তাৰমানে নে ফেশ্বন কিবা এনেকুৱা ফেষ্টিভেল আহিছে, মই সেই বস্তুটোকে মই আচলতে বুজি নাপাওঁ। সৰস্বতী পূজা আহিছে, আমিতো সৰুৰ পৰা এই সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে ধূপ ধূনা জ্বলাই মেলি ৰাতিপুৱাই আমি আজৰি হওঁ একো নোখোৱা নোবোৱাকৈ। তাৰপিছতে স্কুলত গৈ পিনে সেই শৰাই সঁফুৰা দিয়ে ৰাজহুৱাভাৱে, আৰু আমি তাকে মানে হেৰি কৰোঁ, কি কয়, সেৱা সৎকাৰ কৰোঁ, যি দিয়ে আৰু পায়স দিয়ে, খীৰ দিয়ে, খাই মেলি সেই আহি কৰি আহোঁ। কিন্তু আজিকালি মানে সৰস্বতী পূজাবিলাক হৈছে কি, মানে কি ক'ম, মানে সাংঘাতিক দিগদাৰ। মানে এতিয়া কি হৈছে, তাৰপিছত মোক আজি এসপ্তাহমানৰ পৰা আগৰ পৰা মাইকী মানুহজনীয়ে খুচৰি আছে, বোলে হেৰি নহয়, বোলে পইচা 20,000 এটা দিব দেই, পইচা 20,000 এটা দিব দেই কৈছে। মই কৈছোঁ দিন হাজিৰা কৰা মানুহ, নিজৰে দিগদাৰ, এইকেইটা দিনত চলিবলৈ কৰিবলৈও দিগদাৰ হয় বিশেষকৈ। তাৰপিছতে মই বোলো তেনেকৈনো ক'ত ইমান টকানো পাবা ন, আৰু মোৰনো ক'ত কি আছে, মই কৈ আছোঁ বাৰে বাৰে। তাৰপিছত বোলে নহয়, বোলে মোক বোলে লাগিবই 20,000 টকা লাগিব। মই বোলো তুমি 20,000 টকা কি কাৰণে লাগিব, হিচাপ দিয়াচোন। তাই হিচাপ দিব নোৱাৰে, ক'ৰ পৰা দিব। যদি ক'লেহেঁতেন বোলে নহয়, বোলে মোৰ কাপোৰ ভৰাবলৈ বোলে গডেজ নাই, বোলে গডেজ এটা আনিবৰ কাৰণে, বা বোলে নহয়, বোলে আমাৰ বোলে 5 পিনৰ বোলে টিংপাতকেইখন বোলে পচি গৈছে, সেইখনকে আনো, বা খুটা এটাকে বনাই দিওঁ, বা লেট্ৰিন বাথৰুমৰ কিবা এটাকে হৈছে বোলে সেইখিনিকে ৰিপেয়াৰিং কৰোঁ। তেনেকুৱাতো নহয়, ভাল উদ্দেশ্য থাকিলেহে মানুহে ভালকৈ ক'ব পাৰিব। তাৰপিছত সেইটো গ'ল, আৰু মই বোলো মই হ'লে তেনেকৈ দিব নোৱাৰোঁ। তাৰপিছতে একেবাৰে কি হ'ব, আজি এসপ্তাহমান আগৰ কথা, একদম ক'ত এই আত্মসহায়ক নে এই আত্মসহায়ক গোটৰ তাৰ পৰা একদম আনিলেগৈ নহয় পইচা 50,000 এটা। তাৰ 50,000 এটা আনিলে, প্ৰথমতে চব ঠিকেই আছিলে। তাৰ 50,000 আনিলে, তাৰপিছত মোক কৈছে বোলে হেৰি নহয়, বোলে মই গোটৰ পৰা বোলে 50,000 টকাকৈ 50,000 টকা আনিলোঁ, তাৰপিছত বোলে মাহেকীয়া কিস্তি বোলে কেইবছৰ ক'লে জানো, তাৰপিছত বোলে 1800 কিমান টকাকৈ দিব লাগিব। মই কৈছোঁ এইটো কোনে দিব পইচাটো, বোলে মই বোলে কাৰ মাইকী, বোলে আপোনাৰহে মাইকী, বোলে আপুনি দিব আকৌ, বোলে একদম চেঙা মাইকী কৈছে। ঠিক আছে বাৰু হ'ব, পইচাটো আনি যেতিয়া 50,000 পইচাটো তেতিয়াৰ পৰাহে তাৰ পৰা কিবা এটা কৰি মই ইনকম কৰি মেলি দিব পাৰিম, হয় নহয়। ৰুলটো মানে সেইটো প্ৰকৃততে, যে আমি আজি আত্মসহায়ক গোটেই হওক বা যিকোনো মাইক্ৰ' ফাইনেন্সৰ পৰাই হওক, যদি পইচাটো লওঁ, সেইটো আমি সৎ ব্যৱহাৰটো কৰিলেহে আমি তাৰ পৰা 2 টকা ইনকম কৰি আকৌ আমি ঘূৰাই থাকিব পাৰিম সপ্তাহত বা মাহেকত। সেইটোহে আচলতে ৰুল হয়। তাৰপিছতে বোলে পইচাটো কিহত দিম আকৌ, বোলে মোৰ খৰচ বছ আছে, খৰচ বছখিনি কৰি লওঁ বোলে, তাৰপিছত বোলে যি থাকে আপোনাক দিম। তাৰপিছতে সেইটো গ'ল তাৰ পাছদিনাখন একদম, আৰু পাছদিনাখন গ'ল টাউনলৈ, একদম চাগে 4-5 যোৰমান কাপোৰ লৈ আনিছে। তাৰপিছত আনি কৰি আৰু মই ভাবিছোঁ কি হ'ল আমাৰ ঘৰত আজি এই মানুহজনী মানে টাউনৰ পৰা অহাৰ পাছত একদম গোটেই মাইকী মানুহখিনি একদম লাইন পাতিছে, তুলনি বিয়া বৰ বিয়া হোৱা ঘৰৰ মানুহৰ নিচিনা। তাৰপাছতহে গম পাইছোঁ বোলে নহয়, বোলে গোটেই মাইকী মানুহখিনে কৈ থৈ আহিছে বোলে মই বোলে কাপোৰ কেইযোৰমান আনিলোঁ চাহিয়া। তাৰপিছতে সেইকাৰণে আৰু মাইকী মানুহ আৰু জানেই আপোনালোকে, একদম কাপোৰ বুলি কোৱাৰ লগে লগে মানে একদম তত নাইকিয়া, হয়তো এনেকুৱা ডিজাইন আনিলে এনেকুৱা ময়ো আনিম, এনেকুৱা কথা কি বতৰা, মানে একদম আৰু গোটেইখন মানে বিয়া ঘৰ নিচিনা হৈ আছে, একদম ভৰি পৰিছে আমাৰ ঘৰত। তাৰপিছত মই সেইখিনিলৈ মন কাণ দিয়া নাই, মোৰ মানে খং উঠি আছে কি, যে পইচাটো আনি পিনে অন্ততঃ ভাল কামত ব্যৱহাৰ কৰ, বা ঠিক আছে সেইটো গ'ল। তাৰপিছতে আজি মানে এসপ্তাহমানৰ পৰা মোৰ চবতকৈ বেছিকৈ খং উঠিছে মানে সেইটো কথা। এসপ্তাহমানৰ পৰা হাতত মানে টেঙা কি কয় এইটো হেৰি কৰিছে, টেঙা চেঙা মাৰি লৈছে। তাৰপিছত এইটো ৰিম'ভাৰ বুলি কয় নেকি, নেইল পালিচবিলাক যে গুচাই, সেইটো আনি লৈছে। তাৰপিছত আকৌ নেইল পালিচটো আনিছে। তাৰপিছত এই দুফালে যে লিপষ্টিকটো যে এইফালে এটা বেলেগ এটা কালাৰ থাকে, এইফালে এটা কালাৰ, মেট লিপষ্টিক নে কি, সেইবোৰ কি নাজানো বাৰু, বৰ দামী মানে এইবোৰ 200, 300, 500 এনেকুৱা ধৰণৰ, এইবোৰ মানে দামৰ মানুহৰ কাৰণেহে, মানে আমাৰ নিচিনা সেই হাজিৰা কৰি কোনোবা মানে সেইবিলাক মানে নঘঁহে, মানে কোনোবা ঘঁহে যদিও নাজানো, কিন্তু আচলতে আমাৰ কাৰণে মই সেইবোৰ মানে নহয় বুলি ভাবোঁ আৰু। তাৰপিছতে সেইবোৰ আনিছে, ৰাম কাপোৰ আনিছে 4-5 যোৰমান। তাৰপিছত সেইটোৱে তাৰপিছতে
চুলিকেইডালো থিয় কৰি আনিছে, ষ্ট্ৰেট কৰি আনিছে। তাৰপিছত মই সেই মোক সেই ল'ৰা ছোৱালী এহাল আপোনালোকে জানেই। তাৰপিছত মই বোলো সেই ডাঙৰজনী হেৰি ছোৱালীকে ক'লোঁ বোলো হেৰি নহয়, মাৰে যে চুলি ষ্ট্ৰেটটো কৰিলে কেইটকা মানে এনেই সুধিয়ে আছোন যা। তাৰপিছত ক'লে সি 6,000। একদম মই মানে হাতত মানে দাখনকে উঠাই লৈছোঁ। তাৰপিছত নাই যেন তেন ধৈৰ্য ধৰিছোঁ, আৰু চাওঁচোন ক'ত কেনেকুৱা কি খৰচ কৰিলে। তাৰপিছতে আৰু খোপাত মাৰ এটা আনিছে। তাৰপিছত আকৌ সেই বিধে বিধে পিং, কাপোৰত মাৰ পিং আনিছে। ৰাম কৈছোঁ নহয়, মানে উপায় নাই। ঠিক আছে বাৰু, তুমি সেইখিনি পিন্ধা মানুহৰ চখ থাকে দেই, মানুহৰ পিন্ধা উৰা মানুহৰ চখ থাকে, পিন্ধিছে পিন্ধক, মোৰ সেইটোত ক'বলগীয়া একো নাই। মানে মানুহৰ পিন্ধা উৰাটো এটা কথা, যে ভাল লাগে মনবিলাক, তেনেকুৱা ধৰণৰো এটা কথা থাকে, যে সেইটোত বাৰু সেইখিনি কৰিছে, মোৰ ইমান ক'বলগীয়া আপত্তি নাই, সেইখিনি হৈ থাকক। কিন্তু কথাটো হ'ল যে আজি কাপোৰযোৰ অনাৰ পৰা, টাউনৰ পৰা অহাৰ পৰা সেই বস্তুখিনিতো আনিলেই। এতিয়া আপোনাৰ আৰু এটা বস্তু আনিছে, মই ক'বলৈ পাহৰিছোঁ। এই যে আপোনাৰ নখটো আছে, আমাৰ নখটো আছে, নখটো একদম ফুপতে কাটি ল'ব। নেল পালিচটোতো উঠাবলৈ ৰিম'ভাৰ আনিছে, সেই নখত লগাবলৈ আকৌ কিবা বিলাতী নখ এবিধ আনিছে নহয়, দীঘল কিবা একদম বগা ৰঙৰ, ক'লা ৰঙৰ, নীলা ৰঙৰ, একদম বিধে মানে একদম বহুত কিপেক এটাও আনিছে। আনি পিনে সেই লগাই মেলি থৈছে। খাবা ভাত, মই কৈছোঁ নহয়, আজি এসপ্তাহ হ'ল ল'ৰা ছোৱালীকেইটা স্কুল গ'ল নে নাই, কি কথা কি বতৰা, খা খবৰ নাই। ভাত পানী মই বনাই ল'ৰা ছোৱালীকেইটাক খুৱাইছোঁ। আৰু কি হয়, এই মানে ল'ৰা ছোৱালীকেইটাক আকৌ খুৱাব বোৱাব আকৌ লাগে। তাৰপিছত আকৌ কাঁহী বাতিখিনিও মই ধুব লাগে। চবতকৈ ডাঙৰ কথাটো সেইটো, কাঁহী বাতিখিনিও মই ধুবলগীয়া হৈছে। মানে কাঁহী বাতি মানে কি কাৰণে মানে ধুবলগীয়া হৈছে মই কৈ দিছোঁ। এতিয়া ভৰিটো আপোনাৰ বিধে নখ, একদম পূৰা ডিজাইনৰ মানে নখ হেৰি লগাই কৰি লৈছে। এতিয়া ভৰি হাতবোৰ ক'লা হ'ব হেনো। তাৰপিছত আকৌ কি হয়, আকৌ ৰাতি সাৰ পাই থাকে হেনো, কেনেবাকৈ হেনো পাক মাৰি যাব বুলি হেনো, চুলিখিনি হেনো কি ষ্ট্ৰেট কৰি আনা না কি বুলি কৈছে, সেইখিনি হেনো হেৰি হৈ যাব বুলি, বেয়া হৈ যাব বুলি। মানে সেই ষ্ট্ৰেট কৰি অহাৰ কাৰণে বোলে চুলিখিনি বেয়া হ'ব বুলি ৰাতি জাগি থাকে, 9টামানলৈকে শুৱে। এফালে ল'ৰা ছোৱালীক 8টা বজাতে খুৱাই বোৱাই পঠিয়াব লাগে। তাৰপাছতো আকৌ খুৱাই বোৱাই পঠিয়াব বুলিলে চৰুৱে কেৰাহীয়ে বাতিয়ে আপোনাৰ মানে কাঁহী বাতিখিনি মই ধুব লাগে। তাই নোধুৱে, হাত ক'লা হ'ব। এতিয়া সৰস্বতী পূজা আছে, চুলি ষ্ট্ৰেট কৰি থৈছে, কিজানি ভাগি যায়, মানে এনেকুৱা কাৰবাৰ। এতিয়া কওকচোন বাৰু, মই তাকে চিন্তা কৰিছোঁ। তাৰপিছত আকৌ সেইটো হ'ল। এতিয়া আজিতো আপোনাৰ সৰস্বতী পূজা, আপোনালোকে সকলোৱে জানে। আৰু সৰস্বতী পূজা বুলি ক'লে আজিকালি মানে হেৰি হৈ থাকিলে, এইটো এটা ফেষ্টিভেল নিচিনা হৈ থাকিলে, ফেশ্বন ফেষ্টিভেল নিচিনা হৈ থাকিলে বাৰু। সকলোৱে বাৰু তেনেকৈ চিন্তা কৰে যে মই এইযোৰ পিন্ধি যাম, বা এনেকৈ যাম, সেনেকৈ যাম। ঠিক আছে বাৰু, আমাৰজনীত মানে তাতকৈ মানে বহুত বেছি, তাৰমানে অধিক আৰু বাৰু। ঠিক আছে, সেইটো গ'ল। আজি ৰাতি একেবাৰে মই শুইছোঁ। শুই গৈ পিনে ৰাতি মানে পেচাব কৰিবলৈ গৈছোঁ, আৰু ঠিক মানে 11:30 12টামান বজাত দেই। তাক গৈ পিনে দেখিছোঁ গুণ কৰি আছে। মই বোলো কি হ'ল, এইজনী বোলো হোৱাই নাই নেকি? দেখিছোঁ ভিডিঅ' কল কৰি আছে, মানে পাগল হৈ যাব মানে। তাৰপিছতে কি কৰিছে ভিডিঅ' কল, সেই ইফালেও আছে মূৰতি দুজনীমান চাগে, এইপিনে একদম সেই ইযোৰ কাপোৰ পিন্ধি দেখুৱাইছে কেনেকুৱা লাগিছে, সিযোৰ কাপোৰ পিন্ধি দেখুৱাইছে, মানে মহিলাই মানে। এনেকুৱা খং উঠিছে, মই কৈছোঁ নহয়, মানে কি কৰিম, মানে বহুত ধৈৰ্য ধৰি আছোঁ। আৰু আজিকালি মহিলাসকলৰ মানে আইনটো বেছিতো, আমি মানে ঘপককৈ কিবা এটা কৰি দিলে মানে পুৰুষে মানে মহিলাসকল মানে অকণমান কান্দি দিলে মানে আমাক এৰেষ্টে কৰি দিব। এতিয়া উপায়ো নাই। তাৰপিছতে যেন তেন ধৈৰ্য দি আছে। মই বোলো তুমি কি কৰিছা হে? বোলো শুব লাগে নহয়, বোলো এতিয়া হেৰি লৈ নহয় বোলে, আপুনি টোপনি ধৰিছে বোলে, আপুনি শুৱকচোন বোলে। মই লগৰ বোলে ফ্ৰেণ্ড কেইগৰাকীমানক বোলে দেখাইছোঁ বোলে, মোৰ কাপোৰ কেইযোৰ কোনটো পিন্ধিলে ভাল হ'ব, কোনযোৰ পিন্ধিলে ভাল। আৰু সেইকেইজনীও ফ্ৰেণ্ড ধেমালি নহয়, সিহঁতেও কি পিন্ধিলে ভাল হ'ব কি নাই পিন্ধি সিহঁতক ইয়াক দেখুৱাই আছে। চাওকচোন বাৰু কেনেকুৱা পৰিস্থিতি, একদম মানে সাংঘাতিক, মানে মাথা ঘোলা হৈ গৈছে। মই কৈছোঁ নহয়, আৰু সেইটো কাৰণে মই কৈছোঁ যে এনেকুৱা আচলতে মাইকী মানুহেহে কিন্তু গৰু পিতন খায়। বেয়া লাগে, বহুত বেয়া লাগিলে মানে। একদম মানে সৰস্বতী পূজা হ'ল বুলিয়ে মানে আৰু এনেকৈ ধৰণৰ একদম ফেশ্বন হেৰি ডে নিচিনা মানে এনেকুৱা ধৰণৰকৈ কৰি থাকিলে বেয়া লাগে নহয় মনবিলাক। তাৰপিছত আৰু মই আৰু লাষ্টত ধৈৰ্য ধৰি মেলি আৰু
আজি আপোনাৰ সেই সিমান সময়ত শুলে নুশুলে মই নাজানো বিশেষ। তাৰপিছত 3টামান বজাৰ পৰা একদম গৰম পানী কৰি মেলি গা চা ধুই মেলি একদম ওলাওঁতে কৰোঁতে গোটেইকেইজনী একেবাৰে বান্দৰী নে সুন্দৰী নে হৈ গৈছে। আপোনাৰ সেই 8টামান বজাত ওলাই গৈছে। মই কৃষ্ণ বুলি সেৱা এটা লৈছোঁ আৰু তেনেকৈ আৰু দেই। ভিডিঅ' চাই কেনে পালে নিশ্চয় জনাব। সকলোকে সেৱা ভৰা শুভেচ্ছা জনালোঁ। আজি দেৱী সৰস্বতী যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, আৰু সকলোকে জ্ঞান দিয়ক, বুদ্ধি দিয়ক, ভাষা দিয়ক, সাহস দিয়ক, শক্তি দিয়ক, তাকে কামনা কৰিছোঁ। আৰু যিসকল আমাৰ ষ্টুডেণ্টে এতিয়াও শিক্ষা লৈ আছে, শিক্ষা অৱশ্যে কাৰো শেষ নহয়, শিক্ষা যিসকলে লৈ আছে তেওঁলোকক যাতে আমাৰ শিক্ষা অধিষ্ঠাত্ৰী দেৱীয়ে যাতে জ্ঞান দিয়ে, সকলোকে বুদ্ধি ভাষা দিয়ে, মই তাকে কামনা কৰিছোঁ। আৰু সকলোৱে দিনটো শুভ হওক। কিছুমান ক্ষেত্ৰত যদি মিলিছে ভিডিঅ'টো মানে কথাখিনি, তেতিয়াহ'লে একমত তেতিয়াহ'লে শ্বেয়াৰ এটা মাৰি দিব। গতিকে সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাই